হেল্ল' কি খবৰ বাৰু আপোনালোকৰ ভালনে? এয়া দেখিছেনে কি বনাবলৈ লৈছোঁ মই এদিন বনাই খাইছিলোঁ, খাবলৈ সোৱাদ লগা হৈছিলে। ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এয়া মই চব্জিখিনি কাটি লৈছোঁ, বিট লৈছোঁ, গাজৰ লৈছোঁ, বন্ধাকবি লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু এয়া জলকীয়া লৈছোঁ। লৈ এইখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ। লৈ তাত বেচন দিছোঁ 4 চামুচমান আৰু এইপিনে আৰু আটা দিছোঁ 2 চামুচমান আৰু অকণমান বেকিং সোডা দিছোঁ, তেতিয়াহে ফুলিব, খাবলৈ ক্ৰিস্পি ক্ৰিস্পি লাগিব ন। দি এইখিনি নিমখ দি দিছোঁ, নিমখ দি পানীৰে এইখিনি ভালদৰে গুলি লৈছোঁ মই। এয়া দেখিছেনে মোৰ পানী বেছি হৈ গ'ল নহয়, আৰু মই সেই দি দিছোঁ বেচন আৰু আটা দি দিছোঁ, দি গুলি লৈছোঁ। আৰু কালাৰখিনি চাওকচোন কি ধুনীয়া হৈছে ন। বিট দিছোঁ যে সেইবাবে কালাৰটো ইমান ধুনীয়া লগা হৈছে। এয়া মোৰ বেটাৰখিনি ভালদৰে গুলা হৈ গ'ল। আৰু এইখিনি মই কেৰাহীত দি দিছোঁ তেল গৰম হোৱাৰ পিছত। এয়া হৈ গ'ল, চাওক চাওক। আৰু আকাৰটো খালি নাযাব, মই গোল গোল বনাব নাজানো। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে ন দেখিবলৈ, খাবলৈ সোৱাদ লগা হৈছিল। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব পাৰে। আজিৰ কাৰণে তেনেহ'লে আহোঁ দেই, বাই বাই, আকৌ লগ পাম।